নমস্কাৰ ভক্তিজ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক জনাম প্ৰাণৰ শিল্পী জুবিন দা কেনেকৈ ভগৱানৰ অংশ হ'ল। জুবিন দা আছিল অভাৱী মানুহক সম্বল দিয়া এজন কোমল হৃদয়বান মানুহ, যাৰ অন্তৰত মানৱতা, প্ৰকৃতিপ্ৰেমী, সততা, নিষ্ঠা, একাগ্ৰতা, স্পষ্টবাদিতা, উদাৰতা, জাতি বৰ্ণ ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে প্ৰতি সমদৃষ্টি, সঁচা আন্তৰিকতা, স্বাৰ্থবিহীন মনোভাৱ, মাতৃভূমিৰ প্ৰতি অগাধ প্ৰেম আদি আদৰ্শৰে পৰিপূৰ্ণ এজন মহান গুণসম্পন্ন ব্যক্তি। এতিয়া সকলোৰে মনত এটা প্ৰশ্ন হয়, মানুহ কেনেকৈ ভগৱান হয়? বিশ্বাসবোৰ দৃঢ় হয়। এজন ঈশ্বৰৰ নিৰ্দেশত সলনি হ'ল। যেতিয়া সময় সলনি হয় বিশ্বাস। নিৰ্জল অনাহাৰে যেতিয়া ৰাজপথেৰে খোজ লয় লক্ষ লক্ষ জনতাই, অদৃশ্য শক্তিৰ প্ৰভাৱত ভগৱানে বিচাৰে হৃদয়বোৰে মাথো তেওঁকে দিয়ে। যেতিয়া সলনি হ'ল প্ৰাৰ্থনাৰ স্থান, সলনি হয় মানুহ মানুহলৈ, বিলীন হয় যেতিয়া জাতি ধৰ্ম বৰ্ণ, এক হয় প্ৰাৰ্থনাৰ সুৰ, শ্মশান যেতিয়া উপাসনাস্থলীলৈ পৰিৱৰ্তন হয়, তেতিয়া ঈশ্বৰৰ সন্ধান শেষ হয়। ঈশ্বৰ নেদেখা মানুহৰ বিশ্বাস গ্ৰাহ্য হয়। বুকুবোৰ বিশ্বাসত ভৰি পৰে। ঈশ্বৰ এনেকৈ আহে আৰু এনেকৈ থাকে। বিশ্বাসবোৰ দৃঢ় হয় মানুহ সঁচা মানুহলৈ, ৰূপান্তৰ হয় আৰু ঈশ্বৰ ভাল নোপোৱা মানুহবোৰৰ ঈশ্বৰৰ প্ৰেমত নিমগ্ন হয়। চৌদিশে বাগৰি পৰে আস্থা আৰু ভালপোৱা মানুহ আৰু মানুহৰ। আৰু এয়াই হৈছে আমাৰ জুবিন দা, যিয়ে নেকি ভগৱানৰ এটি অংশ। মানুহৰ বাবে আমাৰ মৰমৰ জুবিন দাই ভগৱানৰ দৰে হোৱা এক আধ্যাত্মিক লক্ষ্য, যাৰ বাবে মনক জয় কৰা, আত্মনিয়ন্ত্ৰণ, ত্যাগ আৰু বৈষ্ণৱিক গুণ আয়ত্ত কৰিব পাৰিছিল। আৰু এই গুণসমূহৰ ভিতৰত আছে ধ্যান, আনৰ বাবে ত্যাগ কৰা আৰু নিজৰ বাবে বৈৰাগ্যৰ ভাৱনা আৰু মনক বশ কৰিবলৈ চেষ্টা কৰা। আৰু যিসকলে মনক জয় কৰিব পাৰে তেওঁলোকৰ স্থান আন সকলোতকৈ ওপৰত থাকে। আৰু এই ক্ষেত্ৰত আমাৰ জুবিন দাৰ স্থান আন সকলোতকৈ ওপৰত আছিল। জুবিন দাৰ অন্তৰত থকা গুণসমূহৰ ভিতৰতে হৈছে ত্যাগ আৰু বৈৰাগ্য। এই গুণকেইটা হৈছে আনৰ দুখত দুখী হোৱা আৰু নিজৰ বাবে বৈৰাগ্যৰ ভাৱনা মনত স্থাপন কৰা। এইসমূহ আছিল আমাৰ জুবিন দাৰ অন্তৰত থকা গুণ। জুবিন গাৰ্গ নামৰ অমৰ সত্তাটিৰ কাৰণে অসমবাসী কিয় ইমান উদ্দাৱল? কিয় অন্তৰৰ অন্তৰলৈ সোমাই যোৱাকৈ কেনেকৈ প্ৰতিজনৰ বুকুত ঘৰ সাজিব পাৰিছিল, শিৰাই শিৰাই প্ৰবাহিত হ'ব পাৰিছিল জুবিন গাৰ্গ? প্ৰশ্নটি এতিয়া বিশ্বজুৰি উত্থাপন হৈছে। অসমক চিৰধন্য কৰা জুবিন গাৰ্গৰ এই সীমাহীন জনপ্ৰিয়তাত সমাহিত হৈ আছে সত্যতা, সৰলতা আৰু নিৰ্ভীকতাৰ অন্য এক যাত্ৰা, যি যাত্ৰাই কয় এই যাত্ৰাত প্ৰাণৰ শিল্পীগৰাকীৰ অমৰ সংগীতে অসমীয়াৰ আৱেগক পোনপটীয়াকৈ সম্পৰ্কিত কৰিব পাৰিছিল আৰু অসমৰ বৈচিত্ৰ্যৰ লগত খাপ খুৱাব পৰাকৈ বিস্তৃতি আছিল। আৰু তেওঁৰ সংগীতৰ গভীৰতা বহু দূৰলৈকে বিস্তৃত আছিল। জন্মগতভাৱে তেওঁ আছিল স্পষ্টবাদী, সাহসী আৰু আপোচহীন জনতাৰ শিল্পী। তেওঁ সবাৰে ঊৰ্ধত
তেওঁৰ আত্মা আছিল অতি দয়ালু। খাটি খোৱা মানুহৰ বাবে তেওঁ আছিল দেৱদূত। সকলোৰে বুকুত এক নিজাপি ঘৰ বনোৱা তেওঁ আছিল সৰ্বকালৰ আটাইতকৈ মৰমীয়াল অসমীয়া। জুবিন দা জীয়াই থাকিব যুগ যুগান্তৰলৈ আৰু প্ৰতি অসমীয়াৰ মন গহনত আৰু সংগীতৰ সুৰৰ মাজত। আৰু এই শিল্পীগৰাকীৰ শেষকৃত্য কৰাৰ পিছদিনাখনেই সোণাপুৰৰ কমাৰকুছিত য'ত তেওঁৰ সমাধিক্ষেত্ৰ আছে তাত হাজাৰ হাজাৰ চাকি বন্তি জ্বলিছিল। সেইকাৰণে এই পাণৰ শিল্পী জুবিন দাক ভগৱানে আমাক মাজলৈ তেওঁক ভগৱান হিচাপে পঠাইছিল। আৰু এইজনেই হৈছে আমাৰ মৰমৰ জুবিন দা। আকৌ এবাৰ পুনৰ কওঁ, জয় জুবিন দা আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ।